চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত সময়ছোৱাত হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি বহু ঘোষণা কৰিলে বা বহু কাৰ্যত কৰিলে, কিন্তু তাৰ বিপৰীতে উৎপাদনমুখী আঁচনিৰ সংখ্যা কিন্তু আঙুলিৰ মূৰত লিখিব পৰা। আৰু সেই কথাটো আপুনি সত্যতা যদি বিচাৰিবলৈ যায় তেতিয়া আপুনি কৃষকৰ পথাৰলৈ যাব লাগিব এইকেইটা দিনত, যিহেতু আহাৰ আৰু শাওণ মাহ কৃষকৰ কাৰণে আশা প্ৰত্যাশাৰ মাহ, প্ৰতিশ্ৰুতিৰ মাহ। কিন্তু এই মাহকেইটাত এতিয়া কৃষকৰ পথাৰত পানী নাই। এলান্ধুকলীয়া পদ্ধতিৰে আজিৰ তাৰিখত কৃষকে কৃষি কাৰ্য কৰে আৰু যিসমূহ জলসিঞ্চনৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাসমূহো সেই কৌটিকলীয়া দিনতে যিসমূহ প্ৰতিষ্ঠা কৰা বিশেষতঃ যোৰহাট জিলাৰ যি জলসিঞ্চন বিভাগ, সেই বিভাগটোৰ যিসমূহ আঁচনি, সেই আঁচনিবোৰ আজি বহু বছৰৰ পূৰ্বে ৮০ দশকতে ইয়াতে স্থাপন কৰা বহু জলসিঞ্চন আঁচনি আজি অকামিলা হৈ পৰিছে। আৰু পৰিণতিত এতিয়া এই যি অস্বাভাৱিক বতৰৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তনে কিন্তু কৃষকক মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মই প্ৰথমতে মোৰ সতীৰ্থই দৃশ্য দেখুৱাব। এয়া হৈছে তিয়কৰ যি চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰ। এই পথাৰখনত আমি যোৱা বছৰো ইয়াতে বাতৰি কৰিছিলোঁ আৰু সেই বাতৰি আছিলে যে পথাৰখনত পানীৰ কাৰণে কৃষকে ইয়াত কৃষি কাৰ্য কৰিব পৰা নাছিলে। সুদীৰ্ঘ সময় ইয়াতে পানীৰ তলত আছিলে পথাৰ আৰু তাৰ কাৰণে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু এইবাৰ আমি এই পথাৰত পানী হৈ থকা, জলমগ্ন হৈ থকাৰ কাৰণে নহয়, ইয়াতে এইবাৰ পথাৰ চিৰাল ফাট দিছে। আপুনি এই পৰিৱেশটো চালেই অনুমান কৰিব পাৰিব। যি দুই এডৰা মাটিত ৰোৱা হৈছিলে সেই পথাৰো এতিয়া এনেধৰণেই চিৰাল ফাট দিছে। দৃশ্যটো চাওক, এয়াই হৈছে কৃষকৰ আজিৰ তাৰিখত অৱস্থা। বতৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱন জীৱিকাৰ একমাত্ৰ ভৰসা। পথাৰখনৰ অৱস্থা প্ৰথমতে চাই লওক, তাৰপিছত অনুমান কৰিব পাৰিব যে কৃষকৰ উন্নয়ন ক'ত, কৃষকে কেনেধৰণে আচলতে তেওঁলোকে কৃষি কাৰ্যৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পৰা পৰিৱেশ আছেনে নাই, এই কথাবিলাক আপোনালোকে অনুভৱ কৰিব পাৰিব। মোৰ লগত খেতিয়ক আছে। মই দাদা, এইখন আপোনাৰে পথাৰ? হয় হয়। মাটি ৰুইছেনে নাই? মাটি ৰুব পৰা নাই। নাই নাই। এইখিনি যিখিনি ৰোৱাখিনি এইখিনি কি হৈছে? এইখিনিতো চিৰাল ফাট দিছে, শুকাই গৈছে। হয়, পানী নাই। পানী নাই। কি হ'ব এতিয়া? আপুনি কিমান ৰুলে এতিয়ালৈকে? কিমান ৰুব পাৰিছে? এতিয়ালৈকে 2 বিঘাহে ৰুব পাৰিছে। 2 বিঘা ৰুব পাৰিছে? হয়। এতিয়া পানীৰ অভাৱত পথাৰত মাটি ৰুব পৰা নাই? ৰুব পৰা নাই। এতিয়া খোলাং মাৰি 2 বিঘা ৰুলোঁ আৰু। কি হ'ব এতিয়া? এতিয়া এয়াও হোৱা আশা নাই। খেতি পানী নহ'লে একো নহ'ব ইয়াত। নহ'ব। আৰু আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰা মানুহ, আমাৰ চাকৰি বাকৰি নাই। এতিয়া আমাৰ দিগদাৰ হ'বগৈ, ল'ৰা ছোৱালী পোহপাল দিবলৈ আমাৰ বহুত প্ৰব্লেম হ'ব। মানে অকল খেতি কৰিয়ে পৰিয়াল চলে আপোনাৰ? হয়, খেতি কৰিয়ে আমি পৰিয়াল চলোঁ। আপোনালোকৰ ইয়াৰ গোটেই 100% মানুহে খেতিয়ক? হয়, খেতিয়ক। সকলোৰে একেই অৱস্থা? এতিয়া আমাৰ পানী নহ'লে বহুত প্ৰব্লেম হৈ যাব। আমাৰ আগৰ আহাৰৰ লাষ্টত আমাৰ ৰুই হৈ যায়। এইবাৰ শাওণ সোমালেই, ৰুব পৰা নাই মাটি। এতিয়া শাওণ মাহতো ৰুব পৰা নাই পোৱা। ইয়াতে আপোনালোকৰ পানী যোগান ব্যৱস্থা যে আছে, জলসিঞ্চন ব্যৱস্থা, সেইবোৰ ইয়াত নাই? নাই, ইয়াত নাই। একেবাৰে নাই আমাৰ ইয়াত। মানে বতৰৰ বৰষুণ দিলে হ'ব আৰু নহ'লে নাই? বৰষুণ দিলে হ'ব, নহ'লে নাই আৰু। ধন্যবাদ জনাইছোঁ আপোনাক। মই এগৰাকী জাতীয় সংগঠনৰ প্ৰাক্তন নেতা আৰু এগৰাকী প্ৰকৃতাৰ্থত কৃষক জিতু নেওগ ডাঙৰীয়া আছে। আপোনাৰ পথাৰো ইয়াতে আছে? মোৰ পথাৰ ইয়াতে, এইখন একেখন পথাৰ। আমি ইয়াতে কেন্দুগুৰি পথাৰখনতে আমাৰ নিজৰ পথাৰ, ইয়াতে আমি খেতি কৰি পৰিয়াল নিজে চলোঁ। হয়। এই বছৰ আচলতে আমাৰ মানে বৰষুণটো কম আৰু খোৱাৰ ফলত মাটি চিৰাল ফাট দিলে। এই চিৰাল ফাট আমি মাটি 2 বিঘা মাটি ৰোৱা হ'ল। সেই এতিয়া ফাটি চিৰাল ফাট আপুনি দেখা পাইছে। তাত এইবিলাক বন গজি আহিব, তাৰ উৎপাদন নহয়। কিন্তু চৰকাৰে যিটো উন্নয়নৰ ঢাক ঢোল বজাই থাকে, অন্য ক্ষেত্ৰত আমি সব ক্ষেত্ৰত উন্নয়ন নাই হোৱা বুলি আমি নকওঁ। কথা হ'ল কৃষি বিভাগত সৰ্বাধিক গুৰুত্ব দিছোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বা কেবিনেটে সিদ্ধান্ত লয় আৰু কৃষিমন্ত্ৰীগৰাকীয়েও কৈ থাকে। তাৰপাছত কৃষি যদি সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ পাছত আজিৰ তাৰিখত
ফটোৱে কেতিয়াও মিছা কথা নকয়। এই পৰিৱেশটো কি কয় আহাৰৰ শেষৰ আজি দিনটোত ইয়াত চিয়ালফাট দিলে আমাৰ শাওণৰ পহিলাৰ ভিতৰত হ'ব। আমাৰ এইবিলাক কঠীয়া বহাগ মাহত পৰা হয়, বহাগৰ 15 তাৰিখৰ পিছত এই কঠীয়া পাৰিব। কিন্তু আমাৰ এতিয়া এই শাওণত ৰুবৰ কাৰণে আমাৰ কঠীয়া মানুহে কোনেও পৰা নাছিলে। এতিয়া মানুহৰ এটা সমস্যা। আৰু কৃষি বিভাগৰ পৰা যিবিলাক উন্নত বীজ দিয়ে সেই বীজ ক'লৈ যায়? সেই বীজ আমাৰ ইয়াৰ কৃষকে কোনো এজন কৃষকে ক'ব নোৱাৰে ইয়াত নাপায়, ইয়াত কোনো উন্নত বীজ নাপায়। তাৰ লগতে যিবিলাক সাৰ আহে বিনামূলীয়া, অন্যান্য দৰৱ আহে, এইবিলাক ক'লৈ যায়? কোনে পায়? ইয়াত কোনেও নাপায়। ইয়াৰ যিসকলৰ বিষয়া কৰ্মচাৰী হৈছে তেওঁলোকে এই কথাটো ৰাজহুৱাকৈ ক'ব পাৰিব নেকি আমি আমুকক দিছোঁ বুলি? কোনো কাৰণে যদি দুই একে ক'ৰবাত যোগাযোগ কৰে তেওঁলোকক কাৰোবাক দিব পাৰে, কিন্তু ইয়াত প্ৰকৃত কৃষকে কোনো কাৰণে বিজয়ী। সেইকাৰণে জলসিঞ্চনৰ কথাই নাই ইয়াত। জলসিঞ্চন বিভাগ এটা মাত্ৰ আমাৰ গোটেই এই শিমলুগুৰি মানে 4খন পঞ্চায়তৰ 5খন পঞ্চায়তৰ বনাই বহতীয়াত এটা আছে, সেইটো কাৰ্যক্ষম নহয়। সেইটোৱে অকল বনাই অঞ্চলৰ কাৰণে হয়। কিন্তু আমি চৰকাৰক এইটো দাবী উত্থাপন সময়ে সময়ে আমি কৰি আহোঁ যে কৃষকৰ উপকাৰ হোৱাকৈ পানীৰ ব্যৱস্থাটো, জলসিঞ্চনৰ ব্যৱস্থা, যদি ইয়াত জলসিঞ্চনৰ ব্যৱস্থা থাকিলেহেঁতেন আমাৰ ইয়াত খেতি সম্পূৰ্ণৰূপে হ'ল। আমি অকল শালি খেতিৰ ওপৰত নিৰ্ভৰ নকৰিলোহেঁতেন। আমি যিটো মানে আহু খেতি বা অন্যান্য 12 মাহ আমি খেতি কৰা আমাৰ পৰিৱেশ আমি ইচ্ছা আছে, কিন্তু চৰকাৰে সেইটো সুবিধা নকৰে। আমি ভাবিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰীগৰাকী এই বিষয়টো আমি অনুৰোধ জনাইছোঁ যে কৃষকৰ সৰ্বাধিক গুৰুত্ব সভাই সমিতিয়ে কথা কয় বা কেবিনেটে সিদ্ধান্ত নহয়, কাৰ্যক্ষেত্ৰত কৰি প্ৰকৃত কৃষকক উপকাৰ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনালোঁ। আৰু সমান্তৰালভাৱে জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে এই যোৰহাট জিলাত জলসিঞ্চন যিকেইটা স্কিম আছে কাৰ্যক্ষম হয় নহয় তেওঁ এইটো তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে যি কৃষিমন্ত্ৰী আছে অতুল বৰাই যে যোৰহাট জিলালৈ যিবিলাক ট্ৰেক্টৰ আহে বিতৰণ কৰিবৰ কাৰণে সেই ট্ৰেক্টৰ কাক দিয়ে, কোনে পুঁজিপতিক দিয়ে নে প্ৰকৃত কৃষকক দিয়ে, এই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। নিশ্চয় ধন্যবাদ জনাইছোঁ। এয়া আছিলে কৃষক আৰু কৃষকৰ এয়া ক্ষোভ, এয়া অভিমান, এয়া তেওঁলোকৰ হতাশা। মই আকৌ কৈছোঁ যে হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিতকৈ যিহেতু কৃষকসকলৰ কথা কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে, কিন্তু এই কৃষকসকলৰ যিসমূহ আচলতে স্থায়ী সমস্যা, সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কিমান গুৰুত্ব আৰোপ কৰিছে সেইটো কিন্তু ডাঙৰ প্ৰশ্ন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।